সঁচাকৈ আজি বহুত দুখ লগা ঘটনা, আজি মৰ্মান্তিক ঘটনা। যি আজি 3 জানুৱাৰী অবিভক্ত দিনত আপোনালোকৰ এটা ভিডিঅ' ক্লিপ দেখাবলৈ লৈছোঁ। 4:30মান বাজিছিলে, মই ধৰিবই নোৱাৰিলোঁ কিনো ঘপককৈ মানে বাৰখন আহি মাৰি দিলেই। পিছত মই যেনে তেনে ওলালোঁ, দাদা এটা হাতত ধৰি মোৰ ভৰিটো ফচি গৈছিলে, ওলালোঁ। খুৰা ভাগৰ গোটেই পৰিয়ালটো আৰু মোৰ ভাগৰ ডাঙৰ ভণ্টি গৈছিলে। সিহঁতৰ খুৰাহঁতৰ অকল ছোৱালীজনীক পাৰিলোঁ উলিয়াব, মোৰ ভণ্টিকো উলিয়াব নোৱাৰিলোঁ। মই খুৰীহঁতকো সঁচাকৈ আজি বহুত দুখ লগা, বহুত দুৰ্ভাগ্যজনক, সঁচাকৈ আজি মৰ্মান্তিক ঘটনা। যি আজি সমগ্ৰ অসমখনে কান্দিছে, যি আজি এই দৃশ্য দেখি সমগ্ৰ অসমখনে কান্দোনৰ ৰোল। আজি দেৰগাঁৱত বুলিয়ে নহয়, সমগ্ৰ অসমখনে কান্দিছে। যি আজি বনভোজ খাবলৈ যাওঁতে যি এটা ঘটনা সৃষ্টি হ'ল, সেই ঘটনাটোত অসমৰ সকলো চুকে কোণে সকলোৱে কান্দিছে। এনেকুৱা যাতে আৰু কেতিয়াও নহওক তাৰে কামনা। আজি আমি নিজে সতৰ্ক হ'ব লাগিব। বনভোজ খাবলৈ আমি কেতিয়াও সোনকালে ওলাব নালাগিব। ঘন কুঁৱলীৰ মাজেৰে আমি সকলোৱে সোনকালে যাওঁ বনভোজ খাবলৈ, কিন্তু এইবোৰ মানি চলিব লাগিব। আজি এই শোকাউল পৰিৱেশ সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আহোম।